বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অসম নামঘৰ মহাসভা যোৰহাট জিলা সমিতিয়ে যোৰহাট নগৰৰ কেইবাভাগো নামঘৰৰ চৌহদত গছপুলি ৰোপণ কৰে। সমিতিৰ সভানেত্ৰী ডক্টৰ অঞ্জনা চলিহাই, কেন্দ্ৰীয় সদস্য মুকুন্দ দত্ত, ধ্ৰুৱজ্যোতি বৰদলৈ, যোৰহাট মহাসভাৰ দেৱজিৎ দত্ত, গোপাল দত্ত, জিতেন চন্দ্ৰ শইকীয়া, প্ৰাণজিৎ বৰদলৈ, পাপু দাসৰ লগতে কেইবাজনো বিষয়ববীয়াৰ উপস্থিতিত যোৰহাটৰ নাজিৰ আলিত অৱস্থিত মাধৱ মন্দিৰৰ নামঘৰ চৌহদত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ নামত দুটিকৈ গছপুলি দুটি ঘোষাৰে সকলোৰে জয়ধ্বনিত ৰোপণ কৰে। উক্ত পবিত্ৰ কাৰ্যসূচীৰ পিছতেই যোৰহাট নগৰৰ কাষৰীয়া তিলিকিয়াম বেজগাঁও নামঘৰ, গড়মূৰ পুৰণি কৈৱৰ্ত নামঘৰ, একশৰণ ভাগৱতী সমাজ নামঘৰত বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰে। অসম নামঘৰ মহাসভা যোৰহাট জিলা সমিতিৰ এই কাৰ্যসূচীত নামঘৰ পৰিচালনা সমিতিৰ লগতে স্থানীয় ৰাইজে সহযোগিতা আগবঢ়ায়। আমি সচেতন হোৱাটো সকলোৰে কৰ্তব্য। চৰকাৰে কিবা এটা কৰি দিবহি সেই বুলি নহয়, প্ৰতিজনে যদি এনেকৈ এজোপা গছকে ৰুই কিবা এটা কৰিব পাৰোঁ তেতিয়াও আমাৰ বহুত কথা হয়। কিন্তু সেই আগৰ সেই ধুনীয়া দিনবোৰত কোনো শীত-তাপ নিয়ন্ত্ৰিত কক্ষত বহি পঢ়িবৰ দৰকাৰ নাছিল। গুৰুজনে ক'ত পঢ়িছিল, ক'ত শাস্ত্ৰ লিখিছিল, পুৰুষোত্তম ঠাকুৰে লিখিছে, পশ্চিমে শিলিখা বৃক্ষ হালিয়া আছয়, তাহাঁতে আউজি গুৰু পুস্তক লিখয়। শিলিখা গছত আউজি বাহিৰত গুৰুজনে শাস্ত্ৰ লিখিছিল। মোৰ ভাৱ হয় সেই শিলিখা গছ যেন নামঘৰৰ চৌহদে চৌহদে এজোপা থাকক, আৰু সেই শিলিখা গছৰ তলত শংকৰদেৱৰ মূৰ্তিও থাকক শাস্ত্ৰ লিখি থকা। সেইটো যদি আমি ধৰি ৰাখিব পাৰোঁ, বা কোনোবা দ্বিতীয় শংকৰে তাত আউজি সঁচাসঁচিকৈ লিখক, তেনেকুৱা এটা ছবি মই মাজে মাজে দেখোঁ। গতিকে সেই শিলিখা গছ ৰোপণ কৰিবৰ কাৰণেও মই আমাৰ উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ যে সেই শংকৰদেৱে আওজা শিলিখা গছজোপা কেতিয়াবা ভাবোঁ কেনেকৈ আউজি লিখিছিল। আউজিলেতো পিছফালে হাউলিলেতো দেখিব নোৱাৰে, গতিকে পিছফালে হাওলাৰ কথা নিশ্চয় পোৱা নাই, হয়তো এনেকুৱাকৈ বা বাওঁফালে হাউলিছিল সোঁফালে লিখিছিল, এনেকুৱা কিবা এটা হ'ল। সেই ছবিখন মোৰ খুব চাবৰ মন যায়। যিয়েই হওক, এই যে বৃক্ষৰোপণ আজিকালিতো গোটেই সকলোৱে কৰে, কিন্তু বিভিন্ন NGO আদিয়ে কৰা অনুষ্ঠানতকৈ আমাৰ নামঘৰ মহাসভাই কৰা অনুষ্ঠানৰ এটা বৈশিষ্ট্য থাকিব লাগিব। আমি যেন গছপুলি ৰুওঁতে বা যিকোনো অনুষ্ঠানতে আমাৰ অন্যতম বিশিষ্ট শাস্ত্ৰৰ নামঘোষাৰ একোটা উক্তিৰে আৰম্ভ কৰোঁ কামটো। এতিয়া আমি ভিতৰত যি নামঘোষা ক'ত গোৱা হ'ল, আমি যত জীৱ তোমাৰ পালন, সেই উক্তিটোৱেই গছ ৰোপণত অতি খাপ খোৱা বিষয়। যিহেতুকে এই বৃক্ষ উদ্ভিদ সেই জীৱক ভগৱানৰ পালনৰ প্ৰয়োজন, আৰু প্ৰকৃতি যিহেতুকে ভগৱানৰ নিয়ন্ত্ৰণৰ বস্তু, প্ৰকৃতি জগত, সেইকাৰণেই পৃথিৱীৰ বিভিন্ন ঠাই, অটব্য অৰণ্যত, হিমালয়ত ইমান সুন্দৰ সুন্দৰ গছ, ফুল, ফল ফুল ইমান সুন্দৰকৈ নিজে নিজে লাগি আছে। কোনেও ৰোৱা নাই, কোনেও পানী দিয়া নাই, কিন্তু সেইবিলাক ভগৱানে প্ৰতিপাল কৰি আছে। গতিকে আমি যিমান নকৰোঁ কিয়, বস্তুটো তাৰ বৃদ্ধিটো ভগৱানৰ ওপৰত নিৰ্ভৰশীল। সেইকাৰণে এই জীৱটিক আমি যি জীৱক আজি প্ৰতিষ্ঠা কৰিম, সেই জীৱটিৰ প্ৰতিপালনৰ কাৰণে আমি ভগৱানকে প্ৰাৰ্থনা জনাব লাগিব, আমি যত জীৱ তোমাৰ পালন। ইয়াকে মই আৰু বিশেষ নকওঁ, এইখিনি কৈ মোৰ ইমান চমুকৈ ইমানটা আপোনালোকৰ যিহেতুকে আজি আৰু অন্য নামঘৰতো গছপুলি ৰোপণৰ বৃক্ষৰোপণৰ কাৰ্যসূচী আছে, গতিকে মই ইমান। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।